নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তোমালোকেতো জানাই মই ৱেষ্ট বেংগল গৈছিলোঁ BSF ট্ৰেডছমেনৰ ইণ্টাৰভিউ দিবলৈ। PTPST ভালেই হ'ল, মানে পাছ কৰিলোঁ। যেন তেনে 23 মিনিট 13 ছেকেণ্ডত যেন তেনে 5 কিলোমিটাৰত সোমালোঁ আৰু বাকী হাইট চেষ্ট হৈ গ'ল। আৰু মোৰ আছিলে 17 তাৰিখে। আৰু তোমালোকৰ কাৰ কেতিয়া আছে কমেণ্ট কৰি জনাবা। আৰু তোমালোকক ফিল্ডখন বা তাৰ ষ্টাফৰ বিষয়ে ক'বলৈ গ'লে বহুত এটা ভাল ষ্টাফ, বৰ ধুনীয়াকৈ কৰিছে, ৰিক্ৰুটমেণ্টটো হেৰি কৰিছে। আৰু তাত যোনটো ফিল্ডখন মেইন ফিল্ডত পাতিছে, ফিল্ডৰ যোনটো দাঁতিয়ে ৰাস্তা আছে, তাৰ ৰাস্তাটোৰ মুঠতে মিনিমাম 1 কিলোমিটাৰকৈ আছে। 1 কিলোমিটাৰকৈ মানে 5টা ৰাউণ্ড মাৰিব দিছে। 5টা, কিন্তু ফাৰ্ষ্ট ৰাউণ্ডটোত ফাৰ্ষ্ট যোনটো টাৰ্ণিঙত, সেই টাৰ্ণিংটোতে এটা ঘৰৰ দাঁতিয়েদি আহিবগৈ লাগে। তাত মানে কমচে কম 200 মিটাৰমান বেছি। এইকেইটা কেলৈ দিছে নাজানিম বাৰু, তেওঁলোকৰ মতে অকণমান ফিল্ডখন কিবা কম আছে বুলি কৈছে। এইটো ফুল RFID চিপ লগাই কৰিছে, ভৰিত 2টা চিপ লগাইছে, তেনেকৈ কৰিছে। আৰু কিছুমানে 3 ছেকেণ্ড 4 ছেকেণ্ড আৰু 5 ছেকেণ্ডলৈকে মানে ফেইল কৰিছে। 5 ছেকেণ্ডত কিছুমান হ'ব পৰা নাই, তাতো ফেইল হৈ গৈছে। তো মোৰ লগৰে আমাৰ বেচটোত দৌৰাইছিলে। মই ফাৰ্ষ্ট বেটছত আছিলোঁ, 17 ফেব্ৰুৱাৰীত দৌৰাইছিলোঁ জানুৱাৰী। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে ফাৰ্ষ্ট বেটছত আছিলোঁ আমিতো উঠি পিনি 2টা বজাত উঠি পিনি 3টা বজাত গৈছোঁ। 3টা বজাত গৈ পিনি ধুনীয়াকৈ লাইন পাতিছোঁগৈ। লাইন পাতি পিনি ফাৰ্ষ্ট গ্ৰুপত পাইছোঁ। ফাৰ্ষ্ট গ্ৰুপটোত 100টা দৌৰাইছে। 100টা দৌৰাত মিনিমাম নহয়, মেক্সিমাম 80 to 85 একদম পাছ হৈ গৈছে। তোমালোকক আৰু এটা কওঁ যে এইটো নাভাবিবা তোমালোকে যে আমাৰ অসমৰ তাত নাই। ৱেষ্ট বেংগলত আদাৰ ষ্টেটত হৈছে, কিন্তু এইটো নহয় যে অসমৰ নাই। তোমালোকে চোৱা, সেইদিনাখনেই যোনটো মানে এতিয়া 10 তাৰিখৰ পৰা তাত ৱেষ্ট বেংগলত কেকেবাৰী যোনটো 78 BN তাত হৈছে, তাত 100 ল'ৰা যদি দৌৰাইছে, তাত মিনিমাম 80 ল'ৰাই অসমৰ আছে। অ'কে, তাত বেছিকৈ UP বিহাৰৰ বেছি ল'ৰা নাই, অলপ কম। ইভাগ গোটেইখিনি অসমৰে আছে। তোমালোকে নিজৰ যেতিয়া যাওঁতে নাপাব পাৰা, কিন্তু তাত গ'লে মানে গোটেইখিনি অসমৰে পাবা। আৰু কি ক'ম, ভালকৈ দিবা। আৰু তোমালোকক কওঁ যে যদি তোমালোকে BSF ট্ৰেডছমেনৰ যোনটো ৰানিং পাছ কৰা, তেতিয়াহ'লে তোমালোকক একো নকৰে। প্ৰথম তোমালোকে দৌৰাৰ পিছত মানে ফাৰ্ষ্ট মই কৈ দিছোঁ দেই, প্ৰথম সোমাই যাবা। সোমোৱাৰ পিছত তাত বহিবলৈ ক'ব। বহিবলৈ কোৱাৰ লগে লগে তাত এডমিট কাৰ্ড এণ্ট্ৰি কৰাৰ পিছত, এডমিট কাৰ্ড এণ্ট্ৰি কৰি পিনি তাৰপিছত তোমাক RFID চিপ লগাবৰ কাৰণে লৈ যাব। তাত স্কেন কৰি পিনি লেফ্ট থাম্ব লৈ পিনি তাৰপিছত তোমালোকক আকৌ বহাই দিব। তাৰপিছত আকৌ সময় হোৱাৰ লগে লগে ট্ৰেকত নিব। ট্ৰেকত নি পিনি RFID চেক কৰি পিনি তোমালোকক ট্ৰেকত ধুনীয়াকৈ থিয় কৰাব। থিয় কৰাই পিনি তাৰপিছত তোমালোকে জানে, RFID লগোৱাৰ পিছত ডাইৰেক্ট নিজৰ সময়, কাৰো মানে হেঁচা ঠেলা কৰিব দৰকাৰ নাই। নিজৰ টাইম নিজে ষ্টাৰ্ট হৈ যাব। যেতিয়া তোমালোকে মেটখনত দি দিবা ভৰি, তেতিয়া তোমালোকৰ অট'মেটিক টাইম ষ্টাৰ্ট হৈ যাব। গতিকে ইমান ভয় খাবলগীয়া একো নাই। আৰু তাৰপিছত চব 5 পাক কমপ্লিট হৈ যোৱাৰ পিছত তোমালোকক আকৌ আনি পিনি এক্সট্ৰাকৈ বহাব। তাৰপিছত মানে তোমালোকৰ এনেকুৱা হৈ থাকিব যে বহাই দিয়াৰ লগে লগে কোন পাছ কোন ফেইল, মানে বুকখন ঢিপঢিপাই থাকিব। তাৰপিছত যেতিয়া হেৰি কৰিব, তাৰপিছত আধা ঘণ্টামানৰ পিছত কম্পিউটাৰত এখন কাগজ আহিব, তাত গোটেই ৰোল নাম্বাৰখিনি আহিব। তাৰপিছত তেওঁলোকৰ ষ্টাফৰ এজন আহি পিনি মানে সলনি কৰিব, যোনখিনি পাছ আৰু যোনখিনি ফেইল সেইখিনি এক্সট্ৰা কৰি দিব। তাৰপিছত এখন পোষ্টাৰ আনি পিনি যোনখিনি পাছ, সেইখিনি পাছৰ লগত ফটো মাৰিব। তাৰপিছত ফেইলখিনিৰ লগত এক্সট্ৰাকৈ ফটো মাৰিব। ফটো মাৰি পিনি তাৰপিছত নেক্সট হাইট চেষ্টৰ জুখিবলৈ লৈ যাব। হাইট চেষ্ট জোখাৰ লগতে তাৰপিছতে যোনখিনি মানে কাগজ প্ৰথম তোমালোকক ডকুমেণ্টছ কি লাগিব মই কৈ দিছোঁ দেই। ডকুমেণ্টছ লাগিব, 1 নম্বৰ লাগিব যোনখন এডমিট কাৰ্ড, আধাৰ কাৰ্ড হাৰ্ড কপি, মানে অকল চাবলৈহে। এডমিট কাৰ্ডটো তাত ৰাখি দিব, আধাৰ কাৰ্ডটো তুমি লৈ আহিব পাৰিবা, আৰু এখন পাছপৰ্ট চাইজ ফটো, আৰু একো নালাগে। লগত পাৰিলে এটা কলম লৈ যাবা। তাৰপিছত গ্লু তাত পাই যাবা। সেইখিনি কৰাৰ পিছত ডকুমেণ্ট কৰাৰ পিছত আমি 3টা বজাত সোমাই পিনি আমি 6টা বজাত ওলাই আহিছোঁ। 5:30 6টা বজাত ওলাই আহিছোঁ। ইমান মানে দেৰি গৈছে, কিন্তু অকণমান লেজি হ'ব পাৰে। লেজি মানে 3-4টা গ্ৰুপ দৌৰাইছে কাৰণে গোটেইখিনি একেলগতে পঠিয়াইছে।
মানে যেতিয়া ফাৰ্ষ্ট দৌৰাইছিলে ন 10 তাৰিখে যোনখিনি দৌৰাইছিলে তেওঁলোকৰ মানে কিবা চহী এটা আৰু লেফ্ট আৰ্ম থাকি গ'ল, সেইকাৰণে সেই যোনখিনি কেণ্ডিডেট আছিলে সেইখিনি আকৌ মাতিলে। গতিকে সেইটো আকৌ মাতিব নলগাৰ কাৰণে তেওঁলোকে কি কৰিছে, দেৰিলৈকে ৰখাই পিনি কেণ্ডিডেটখিনিক গোটেই য'ত য'ত চহী লাগে, লেফ্ট আৰ্ম লাগে সেইখিনি চাই লৈছে। চাই পিনি তাৰপিছত গোটেইখিনি একেলগতে পঠিয়াইছে। গতিকে আৰু মানে যোনখিনিয়ে তোমালোকে পাছ কৰা, যোনখিনি কেণ্ডিডেট পাছ কৰা সেই পাছখিনিকতো একো নিদিয়ে। যোনটো BSFৰ ৱেবছাইট তাত লিষ্ট ওলাব, তাৰপিছত টেষ্ট বা ৰিটেনৰ কাৰণে মাতিব। আৰু যোনটো মানে ফেইল কৰিবা, PT PST যোনখিনি ফেইল কৰিবা তেওঁলোকক এটা ৰিজেকশ্যন শ্লিপ দিছে। এইটো হৈছে ৰিজেকশ্যন শ্লিপ। তোমালোকে দেখিছা, মই লগাই দিম ভিডিঅ', তোমালোকে হয়তো ভালকৈ নেদেখিব পাৰা। ইয়াত দেখিছে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ ফাৰ্ষ্ট ফেজ এক্সামিনেশ্যন। তোমালোকৰ ৰোল নাম্বাৰ থাকিব, নাম থাকিব, ডেট অফ বাৰ্থ থাকিব আৰু কেটেগৰী থাকিব। তাৰপিছত ইয়াত লিখিব যে 1st নম্বৰ পইণ্টটোত ইউৰ কেণ্ডিডেটছাৰ টু ৰিক্ৰুটমেণ্ট টু পোষ্ট অফ কনষ্টেবল চুইপাৰ ইন BSF ৰিলেটেড ডিউ টু নট কোৱালিফাই ইন 5000 মিটাৰ ৰান। ইয়াত তাৰপিছত বক্স দি পিনি ষ্টাৰ্ট টাইম আৰু ফিনিছ টাইম, নেট কিমান টাইম লাগিছে, কিমান পাক মাৰিছা সেইটো থাকিব। তাৰপিছত ইয়াত 6 নম্বৰতে নিজৰ ছিগনেচাৰ আৰু ডেটটো দিব লাগিব। তাৰপিছত ইয়াত দেখিবা তোমাৰ যোনটো মেইন মানে য'ত হেৰি কৰিছে, মানে অৰ্গেনাইজ কৰিছে তাৰ মেইন হেডজনৰ, হেডকোৱাৰ্টাৰ অফিচাৰ। তাৰপিছত এনেকৈ লিখা থাকিব, তোমাক এইটো দি পঠিয়াব। এইটো যেতিয়া তুমি এইটো পাবা, এইটো পালেহে তোমাক গেটত মানে ওলাই আহিবলৈ দিব। যদি তুমি ভাবিছা এইটো ফালি পেলালে নহ'ব, তোমাক এইটো আনি পিনি গেটত দেখাব লাগিব, তেতিয়াহে তোমাক ওলাই আহিবলৈ দিব। অৰ্থাৎ তেনেকুৱা। চ' আই হোপ তুমি ভিডিঅ'টো চাই গম পালা, কেনেকুৱা লাগিলে ক'বা। আৰু মই এতিয়া যোনখিনি কৈছোঁ সেইখিনি ভালকৈ চাবা। যাৰ হৈ গ'লতো এইটো মানে ভাল হ'ল, আৰু যাৰ নাই হোৱা সেইখিনি চাই পিনি ভিডিঅ'টো চাই পিনি ভালদৰে যাবা। আৰু কিবা যদি বুজা নাই মোক ক'বা, এক্সপিৰিয়েঞ্চ পাই পিনি আহিছোঁ। কিবা যদি নাজানিলে ক'বা, আৰু কিবা যদি ভুল হ'ল মোক দেখুৱাই দিবা, মই আকৌ ভিডিঅ' বনাই পিনি কৈ দিম। আৰু এয়াই। অ'কে, ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। অ'কে, বাই বাই।